লাইভটো ষ্টাৰ্ট হৈছে নাই মোৰ মাতটো আপোনালোকে শুনিছে নাই যদি জনাই দিয়ে তেনেহ'লে নিশ্চয় মোৰ অকমান সুবিধা হ'ব যেহেতু মই ফেচবুকত বৰকৈ লাইভ নাহো আহি পোৱাই নাই চাগে আজি বহুত বছৰৰ পিছত মই লাইভ আহিছো ओके नमस्कार मैं राजश्री नाथ आपनालोकर अति मरমৰ मैं आसलते अकमान আজি অকমান আবেগিক হৈ আছো আৰু সেইবাবে আপোনালোকৰ লগত দুটামান মোৰ মনৰ কথা আচলতে মই ক'বলৈ এই লাইভটো আহিছো মই আচলতে দুৰ্বল হৈ আপোনালোকক দেখুৱাব বিচৰা নাই আচলতে কালিৰ পৰা আজিলৈকে অজস্ৰ ফোন মেছেজ লৈ আহি আছে আৰু মই মানসিকভাৱে আচলতে বৰ্তমান স্থিৰ হৈ থকা নাই কাৰো লগত কথা পাতিবৰ বাবে সেইবাবে আচলতে মই লাইভটো আহিছো যাতে মই সামাজিকভাৱে মই সমজুৱাকে সকলোৰে লগত কথা পাতিব পাৰো যেহেতু মোৰ যিসকল আপোন মানে যিসকলৰ লগত প্ৰায় সদায় কথা বতৰা হয় তেওঁলোকে জানে মোৰ ব্যক্তিগত কথাখিনি যেহেতু মোৰ এবাৰ শেষ বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতা আছিল সেইবাবে অকমান বেছি আবেগিক হৈ আছো মই মনতে আচলতে স্থিৰ কৰিছিলো যে এই বৰ্ষটো পালেও নাপালেও মোৰ বাবে এই বৰ্ষটো শেষ বৰ্ষ হ'ব যেহেতু জানে আপোনালোকে যে আমি সকলো চলে পৰিস্থিতিৰ দাস আৰু ময়ো পৰিস্থিতিৰ আগত কৰবাত কিছুমান সিদ্ধান্ত ল'বলগীয়া হৈছে মই কৈছিলো যে বিহু সম্ৰাজ্ঞী কিতাপটো অৰ্জন নকৰালৈকে মই বিহু মানে প্ৰতিযোগিতাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ কিন্তু যেহেতু সিদ্ধান্ত ইতিমধ্যে লৈছিলো সেইবাবে মই আচলতে সেই কথাখিনি ক'বলৈকে মই আজি লাইভটো আহিছো আজিলৈকে বিহুক লৈ কোনো দিন মই বিতৰ্ক কৰি পোৱা নাই আৰু আজিও মই লাইভটো কোনো ধৰণৰ বিতৰ্কমূলক মন্তব্য আগবঢ়াবলৈ আচলতে লাইভ অহা নাই মই মাত্ৰ মোৰ কিছুমান মনৰ ভাৱ আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈহে আচলতে লাইভটো আহিছো কিবা যদি ইয়াৰ মাজতে মোৰ দ্বাৰা কিবা যদি ভুল হয় মোক আপোনালোকে ক্ষমা কৰিব যেহেতু আমাৰ অনুপম বিতুপন দাহঁতৰ চেনেলত মোৰ ভিডিঅ'টো আপলোড কৰাৰ পিছৰ পৰা যথেষ্টখিনি মোক মৰম দিয়া মোৰ বাবে আশাৰে বাট চাই ৰোৱা সেইসকলে মোক অহৰহ মেছেজ কৰিছে কমেণ্ট কৰিছে তেওঁলোকৰ কৰবাত সেই আশাত মই মানে সফল কৰিব নোৱাৰিলো বা তেওঁলোকৰ মনটো মই ৰাখিব নোৱাৰিলো তাৰ বাবে সঁচাই দুখিত তাৰ বাবে সঁচাকে মোক ক্ষমা কৰিব যিসকলে মোক লৈ সঁচাকে অন্তৰেৰে বিচাৰিছিলে মই সম্ৰাজ্ঞী হোৱাটো এদিন মোক সম্ৰাজ্ঞী ৰূপত দেখাটো হয়তো হেতু কৰবাত আধৰুৱা হৈ ৰব আৰু মোৰ আজি ইমান বছৰৰ মই যেতিয়াৰ পৰা বিহু প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছিলো আজি পৰ্যন্তলৈকে মই কোনো দিন ৰখি দিয়া নাছিলো কোনো দিন কাৰো ওপৰত অসন্তোষ প্ৰকাশ কৰা নাছিলো আপোনালোকে কিন্তু এইবাৰ যেহেতু প্ৰতিযোগিতাখন মোৰ বাবে শেষ আছিল
সেইবাবে আনদিনাতকৈ মই অকণমান আৱেগিক যিসকলে কৈ আছে যে নেক্সট ইয়েৰ আকৌ আহিবা বা কিবা ধৰণৰ মই আচলতে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে হয়তো আপোনালোকে লতাহীন মঞ্চখনত মোক আৰু দেখিবলৈ নাপাব মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মোৰ যিমানখিনি সামৰ্থ্য আছিলে মই দিবলৈ চেষ্টা কৰিছিলোঁ তাৰ মাজত ক'ৰবাত মই হয়তো মই কাকো দোষাৰোপ কৰিবলৈ নাযাওঁ সকলোৱে কয় যে জন্মতে কিছুমান বস্তু লিখি আনে কপালত আৰু মোৰ যিমানখিনি উপাধি মই পাবলগীয়া আছিলে সেইখিনি হয়তো মোৰ কপালত আছিলে এই অন্তিমটো উপাধি মোৰ কপালত নাই সেইটো মই স্বীকাৰ কৰিছোঁ কালি যিখিনি প্ৰশ্ন মই সন্মুখীন হ'লোঁ সেইখিনি মই জ্ঞাত নাছিলোঁ সেইটো কাৰণে মই হয়তো চাগে বিফল হৈছোঁ বুলি মই মানি লৈছোঁ আৰু সেইখিনিয়ে কথা বাকী আৰু এটা কথা বেয়া লাগিছে কি কালি যেতিয়া প্ৰতিযোগিতাখন শেষ হৈছে শেষ হোৱাৰ পিছত আনুষ্ঠানিকভাৱে কোনো ধৰণৰ ফলাফল ঘোষণা নকৰাৰ আগতে ৰুচেংৰি বুলি এটা ফেচবুক পেজ মই সেই পেজটোৰ বিষয়ে কোনো ধৰণৰ কথা নাজানো কাৰ পেজ হয় কোনে চলায় কিন্তু সেই পেজটোত এটা ভুৱা বাতৰি প্ৰচাৰ কৰিছে যে 2025 বৰ্ষৰ বিহু সম্ৰাজ্ঞী কিতাপটো মই পাইছোঁ বুলি সেইখিনি ভুৱা প্ৰচাৰ কৰিছে মোৰ বিপৰীতে কিয় এনে কৰিলে সেই কথাটো মই নাজানো আৰু তাৰ সেই পোষ্টটোৰ তলত যথেষ্ট মানুহে লিখিছে যে মই হয়তো 2 নম্বৰী কৰি চাগে পাইছোঁ টকা পইচা দিছোঁ বা কিবা ধৰণৰ কিন্তু আজি ইমান বছৰে মই অন্ততঃ এইখিনি কথা ক'ব পাৰোঁ যে মই কাৰো লগত কোনো ধৰণৰ অন্যায় কৰা নাই আজিও মই যোৱাকালি যিগৰাকী 25 বৰ্ষৰ বিহু সম্ৰাজ্ঞী হ'ল লিজামণি শেনচোৱা মই তাইক অভিনন্দন জনাইছোঁ বিচাৰকৰ সিদ্ধান্ত যিহেতু চূড়ান্ত সিদ্ধান্ত সেইটো কাৰণে মই তেওঁলোককো সন্মান জনাইছোঁ তেওঁলোকৰ বিচাৰত খালি মোৰ কিছুমান কথা মোৰ মনৰ কথাহে মই কৈছোঁ হয়তো মোৰ ভুল হ'ব পাৰে এতিয়া কথাটো হ'ল মই প্ৰত্যেকবাৰে হয়তো আপোনালোকে যদি লতাশিলৰ প্ৰশ্নৰ শিতানৰ যিটো ভিডিঅ' সেইটো আপোনালোকে যদি চায় তাত দেখিব যথেষ্টখিনি সহজ প্ৰশ্ন দিছে আৰু বহুতে লিখিছে মানে সকলোৱে সপক্ষে যদিও কৈছে কোনোবাই কৈছে যে এগৰাকী বিহু সম্ৰাজ্ঞী হ'বলৈ হ'লে প্ৰতিটো কথাই জানিব লাগিব এতিয়া কথাটো হ'ল হয় প্ৰতিটো কথাই জানিব লাগিব আমি যিমানখিনি পাৰোঁ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰতিগৰাকী নাচনী আগতে আগতে প্ৰশ্ন উত্তৰ ইমান হিতাত নাছিলে বা প্ৰশ্নত ইমান মাৰ্কিং নাছিলে প্ৰশ্ন এইভাবে সোধা হৈছিলে যে আমি যাতে কিছুমান নজনা কথা জানো আৰু আমাৰ যিটো যি কৃষ্টি সংস্কৃতি সেই কথাখিনি বিষয়ে আমি যথেষ্টখিনি কথা জনাটো দৰকাৰ আৰু সেইভাবে আসলে প্ৰশ্নৰ হিতানবিলাক ৰখা হয় এতিয়া কথাটো হ'ল যে আমাৰ যিসকল জ্যেষ্ঠ নাচনী হওক বা বিহুৱা হওক তেওঁলোকৰ সময়ত যিখিনি বিহু নাম প্ৰচলন হৈছিলে সেই বিহু নামখিনিৰ লগত আমি মানে সেই বিহু নামখিনি আমি ইমানখিনি আমি জ্ঞাত নহয় বিহু নামখিনিৰ প্ৰতি আৰু সকলো সেই পুৰণি বিহু নাম প্ৰত্যেকটো বিহু নামেই যে আমি জানিবই লাগিব তাৰো কোনো সাগে কথা নাই আৰু যদি জানিব লাগে তেনেহলে মই ভাবো যে যদি যেহেতু মই তো আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰো বুলি সিদ্ধান্ত লৈছো এটো আসলতে কোনো ধৰণৰ অসন্তুষ্টিকৰ মানে অসন্তুষ্ট হৈ বা কিবা কাৰোবাৰ ওপৰত খঙত মই এটো ধৰণৰ সিদ্ধান্ত নহয় দেই মই যোৱা বছৰে কৈছিলো যে মোৰ হয়তো অহা বছৰটো শেষ হ'ব
আৰু মই এইটো কাৰণে মোৰ বাবে এইটো শেষ প্ৰতিযোগিতা আছিলে কাৰণ যিখিনি মানে মোৰ লগত ভাল তেওঁলোকে জানে যে মোৰ দেউতা যেহেতু এজন পেশেন্ট হয় অসুখীয়া হয় তেওঁ ডায়ালিসিস কৰাই আছে তো তেওঁ কিডনি পেশেন্ট হয় সো কেতিয়াবা এনেকুৱা হয় যে পৰিস্থিতিৰ সন্মুখীন হৈ কেতিয়াবা কিছুমান সিদ্ধান্ত ল'বলগীয়া হয় মোৰো ইচ্ছা নাছিলে যে মই ইমান বছৰ নাচি এই শেষ উপাধিটো নোলোৱাকৈ মই সামৰিম বুলি মোৰ সিদ্ধান্ত মানে ল'ম বুলি ভবা নাছিলো বাট ল'বলৈ বাধ্য সেইবাবে কাৰণ কেতিয়াবা এনেকুৱা হয় কাইলৈ পৰখিলে যদি মই কিতাপটো পাইও যাওঁ সেইখিনি সময়ত মোৰ লগত থাকিবলগীয়া মানুহকেইটা যদি মোৰ কাখন নাথাকে তেনেহ'লে সেই উপাধিৰ মোৰ কোনো মূল্য নাই আৰু উপাধিতকৈও মোৰ জীৱনত মূল্যৱান বস্তু বহুত আছে খালি কথা দিছো যিসকলে অন্তৰেৰে বিচাৰিছিলে মই সম্ৰাজ্ঞী হোৱাটো এদিন তেওঁলোকৰ প্ৰতি মই সদায় মানে তেওঁলোকক মই সদায় শ্ৰদ্ধা জনাম আৰু তেওঁলোকৰ সৈতে মই সদায় থাকিম আৰু এগৰাকী বিহুৱতী হিচাপে মই মোৰ কৰণীয় সকলোখিনি কামেই কৰি যাম আহিবলগীয়া দিনত সেইখিনি আপোনালোকক কথা দিছোঁ এইটো নহয় যে আজি মই সম্ৰাজ্ঞী নহ'লোঁ বুলি বা মই প্ৰতিযোগিতা অংশগ্ৰহণ নকৰিম বুলি মোৰ দায়িত্বখিনি ইমানতে শেষ নহয় মই মানে এতিয়াৰ পৰা মই ভাবিছোঁ যে মোৰ এয়া শেষ নহয় আচলতে মোৰ আজিৰ পৰা এটা নতুন জাৰ্নি আৰম্ভ হ'ব প্ৰতিযোগিতাৰ যিখন মোৰ জাৰ্নি আপোনালোকে দেখি আহিছে যিসকলে মোক প্ৰত্যেক বছৰে শুভকামনা জনায় তেওঁলোকে দেখি আহিছে মই প্ৰত্যেক বছৰে নাচি আহিছোঁ এবছৰ নৰখাকৈ সেইবাবে আজিৰ পৰা হয়তো মোৰ নতুন এটা জাৰ্নি আৰম্ভ হ'ব য'ত মোৰ উদ্দেশ্য থাকিব য'ত মোৰ লক্ষ্য থাকিব যে আহিবলগীয়া যিসকল বিহুৱতী নতুনকৈ উঠি আহিব বা যিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অনাগত দিনত তেওঁলোকক যাতে মই যদি কিবা সহায় কৰিব পাৰোঁ উঠি অহা প্ৰজন্মক তেনেহ'লে মোৰ ফালৰ পৰা সেইখিনি মই আপ্ৰাণ চেষ্টা কৰিম নিজৰ বিহুটোক জীয়াই ৰাখিবলৈ নিজৰ বিহুটোৰ বিষয়ে জনাবলৈ মানে যিখিনি কথা মই নাজানিলোঁ বা মই যিখিনি কথা নজনাৰ পৰা মই আচলতে বাৰে বাৰে বঞ্চিত হ'লোঁ মই বিফল হ'লোঁ ঠিক তেনেকৈ আন কোনো যাতে তেনেকুৱা হ'বলগীয়া নহয় আৰু মই সেইটোৱে বিচাৰোঁ খালি মই মোৰ ফালৰ পৰা মই এটা কথা কৈছোঁ যে যদিহে আমি প্ৰত্যেকটো কথা জানিব লাগে বা যিখিনি কথা আমি জানিব লাগে সেই কথাখিনি যদি আমাৰ সুবিধাৰ মৰ্মে মই কথাটো কৈছোঁ এতিয়া মই যিমানখিনি আজি মই যথেষ্টখিনি প্ৰশ্ন মই যুগুত কৰিছোঁ যথেষ্টখিনি কথা মই ইউটিউবতে হওক বা মই জ্যেষ্ঠজনৰ পৰা যিখিনি কথা মই শুনো বা জানো মই চিধা বহি এখনত নোট কৰি যাওঁ কিন্তু মোৰ সেই দুৰ্ভাগ্য যে মই যিখিনি প্ৰশ্ন মই যুগুত কৰোঁ মই তাৰ ভিতৰত এটাও নাপাওঁ সেইটোৱে মোৰ আচলতে মই সেইটো কাৰণে মই কাকো দোষাৰোপ নকৰোঁ মই মোৰ ভাগ্যকে মানে হেৰি কৰিছোঁ আৰু ভাগ্যকে কৈছোঁ যে মোৰ ভাগ্যত নাছিলে এইটো সেইটো কাৰণে মই নোপোৱাৰ বাবে দুখী নহয় খালি খুব দীঘলীয়া এটা যাত্ৰা সেইবাবে অলপ আৱেগিক হৈ আপোনালোকৰ মাজলৈ আহিছোঁ মই বিচাৰোঁ যে অনাগত দিনত যদি যিখিনি বিচাৰকসকলে যিখিনি জ্যেষ্ঠসকলে জানে যে এইখিনি কথা আমি জানিব লাগে বা আমাৰ বাবে প্ৰয়োজন জনাটো তেনেহ'লে সেই আটাইখিনি কথা যদি একগোট কৰি যদি এখন কিতাপেই হওক বা কিবা ধৰি লওক আমাৰ সুবিধাৰ বাবে যদি প্ৰয়োজনীয় আটাইখিনি প্ৰশ্ন যদি যুগুত কৰি আমাক যদি সেই সুবিধাটো কৰি দিয়ে তেতিয়া আমি সঁচাকৈ বহুত মানে উৎসাহিত হ'ম আৰু খুব সহায় হ'ব আচলতে সকলোৰে বাবে কাৰণ
সঁচাই কাৰণ আমি কি হয় আমি যিমানখিনি বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ তাৰে হয়তো কিছুমান গাঁৱৰ পৰা মানে অহা আৰু আমি কিছুমান ধৰি লওক নগৰ চহৰত ডাঙৰ দীঘল হোৱা সেইকাৰণে কিছুমান কথা আচলতে আমি স্বচক্ষুৰে নেদেখোঁ প্ৰেক্টিকেলি আমি কিছুমান কথা নাজানো যি জানিছোঁ থিয়ৰিটিকেলি জানিছোঁ বা কাৰোবাৰ মুখে মুখে শুনিহে আমি গম পাইছোঁ কোনটো শুদ্ধ কোনটো অশুদ্ধ আচলতে আমি এতিয়াও কিছুমান ক্ষেত্ৰত অলপ কনফিউজন আছে আৰু সেইকাৰণে আচলতে সকলোৰে সুবিধাৰ্থে মই কৈছোঁ যে যদি আমাৰ যিসকল বিচাৰক যিসকল বিজ্ঞ লোক আছে তেওঁলোকে যদি সকলো আলোচনা মৰ্মে যদি গোটেই কথাখিনি যুগুত কৰি যদি আমালৈ আগবঢ়াই দিয়ে লাগিলে এখন কিতাপেই হওক দুখন কিতাপেই হওক যিয়েই নহওক আছে বিহু সম্পৰ্কে যথেষ্টখিনি কিতাপ আছে বাৰু নথকাও নহয় কিন্তু যিহেতু এতিয়া কথাটো হ'ল কি এনেকুৱা হৈ গৈছে এতিয়া কিছুমান বস্তু কেৱল আজি দুবছৰমানৰ আগলৈকে এনেকুৱা ধৰণৰ আছিলে যে পাৰফৰ্মেঞ্চৰ ওপৰতো বহুত কথা আহি পৰে কিন্তু এতিয়া পাৰফৰ্মেঞ্চতকৈ বেছি প্ৰাধান্য দিয়া হৈছে প্ৰশ্ন উত্তৰ প্ৰশ্ন শিতানত সেইবাবে মই বিচাৰোঁ যে যদি সেই বস্তুটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ গৈছে যদি মানে আমি বহুতখিনি কথা জনাটো প্ৰয়োজন তেনেহ'লে মই ভাবোঁ যে তেনেকুৱা এটা পদক্ষেপ লোৱাটো উচিত তেতিয়া আহিবলগীয়া দিনত বহুত কেইগৰাকী বিহুৱতী মানে অলপ সহায় হ'ব তেওঁলোক উৎসাহিত হ'ব কাৰণ আমি মুখে মুখে যিখিনি প্ৰশ্ন অহৰহ শুনি আছোঁ সেইখিনিয়ে আমি পঢ়ি থাকোঁ তেনেকুৱা কথা সেইবাবে মোৰ সেইখিনিয়ে কথা ক'বলগীয়া বাকী সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ মোক ইমানখিনি মৰম দিয়াৰ বাবে আৰু ইমানখিনি আশীৰ্বাদ কৰাৰ বাবে হয়তো আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ অবিহনে মই ইমানখিনি বাট আচলতে সাহস কৰি আগবাঢ়ি আহিব নোৱাৰিলোহেঁতেন ক'ৰবাত তথাপিও বিফল হৈ ৰ'লোঁ একো নাই মোৰ সেইটো দুখ নহয় মই বিচাৰোঁ যে এগৰাকী সম্ৰাজ্ঞী ৰাণী কুঁৱৰী এইবিলাক হিচাপে নহয় আপোনালোকে মোক যদি ভাল বিহুৱতী হিচাপে যদি মোক আপোনালোকে সদায় আশীৰ্বাদ কৰি যায় তেনেহ'লে মই তেতিয়া বেছি সুখী হ'ম মোক এইদৰে নাভাবিব যে মই আমুকত উপাধিটো পাইছোঁ তামুকত উপাধিটো পাইছোঁ তেনেকুৱা ধৰণৰ কোনো কথা নাই আচলতে আমাৰ বিহুৱতীসকলৰ কাৰণ প্ৰত্যেক বছৰে কোনোবা নতুন এগৰাকী হৈছে প্ৰত্যেক বছৰে বেলেগ কোনোবা হৈছে আৰু প্ৰত্যেক বছৰে অনাগত দিনত হৈয়ে থাকিব সেইবাবে আমি সেই উপাধিবিলাক অলপ ছাইডত ৰাখি যদি আপোনালোকে মোক এইদৰে সদায় মৰম কৰি থাকে আশীৰ্বাদ কৰে তেনেহ'লে অনাগত দিনত মই মোৰ কৰণীয়খিনি খুব নিষ্ঠাৰে খুব সততাৰে মই কৰি যাম বুলি আপোনালোকক কথা দিছোঁ আৰু এইখিনি কথা ক'বলৈহে আচলতে মই আজি লাইভটো আহিছোঁ কোনো ধৰণৰ বিতৰ্কমূলক কথা ক'বলৈ নহয় কেতিয়াবা মানসিকভাৱে অকণমান ভাগি পৰিলে সকলোকে ব্যক্তিগতভাৱে ক'বলৈ অকণমান অসুবিধা হয় সেইবাবে মই সমজুৱাকৈ কথাখিনি ক'লোঁ মোৰ যিখিনি মনত আছিলে সেই কথাখিনি কাৰণ কেতিয়াবা এনেকুৱা লাগে কাৰণ মই প্ৰত্যেকটো বছৰে মই খুব কষ্ট কৰোঁ চেষ্টা কৰোঁ যে মই পাৰফৰ্মেঞ্চটো ভালকৈ দিওঁ প্ৰশ্ন উত্তৰটো যথেষ্টখিনি কাম কৰিছিলোঁ কিন্তু সেয়াই আৰু আচলতে ভাগ্যত নাথাকিলে যে নহয় এতিয়াও সেই তেনেকুৱা হৈছে সেইটো কাৰণে কেতিয়াবা যেতিয়া এটা দুটা প্ৰশ্নৰ কাৰণে যদি গোটেই বছৰটোৰ কষ্টখিনি অথলে গুচি যায় যেতিয়া মানুহৰ মুখৰ পৰা শুনিবলৈ পোৱা যায় যে নহয় আপুনি খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছিলে কিন্তু প্ৰশ্নটোৰ কাৰণেহে আপুনি কিন্তু মাৰ খাই গ'ল বা কিবা ধৰণৰ সেই কথাষাৰে খুব দুখ দিয়ে আচলতে কাৰণ আপোনালোকে গম পায় যে আগৰ দিনৰ বিহু আৰু এতিয়াৰ সময়ৰ বিহুৰ মাজত যথেষ্টখিনি পাৰ্থক্য আছে সেইবাবে আগৰ যিখিনি বিহু নাম আৰু এতিয়াৰ যিখিনি বিহু নাম এতিয়া মানে চলি আছে সেইখিনিৰ মাজতো যথেষ্টখিনি পাৰ্থক্য আছে কাৰণ কি হয় আজিকালি অকণমান আপোনালোকে মন কৰিছে যে বিহুনামবিলাক অকণমান আধুনিক হৈ গৈছে যথেষ্টখিনি সেই আগৰ থলুৱা ভাৱবিলাক নাথাকে আৰু য'ত আমি যিখিনি শুনি আহিছোঁ সেইখিনি আমি জানিবলৈ পাম
পুৰণা বিহুনামখিনি আমি শুনিবলৈ নাপাওঁ বা ব্যৱহাৰেই নকৰে প্ৰতিযোগিতাত। সেইকাৰণে আমি কিছুমান বস্তু নাজানো আৰু সেইবাবেহে কৈছোঁ যে আপোনালোকে যদি বিচাৰিছে নাচনীসকলে সকলো কথা জনাটো, তেনেহ'লে পুৰণি যিখিনি বস্তু সেইখিনি ব্যৱহাৰ কৰাটো মই বিচাৰোঁ, ব্যৱহাৰ কৰিব লাগে, তেতিয়াহে মানুহে গম পাব। আৰু যিখিনি প্ৰশ্ন উত্তৰ আমি জনাটো প্ৰয়োজন বুলি ভাবে, সেই প্ৰশ্ন উত্তৰখিনি এখন কিতাপতে বা সকলোৰে আলোচনা মৰ্মে যদি বোলে এইখন কিতাপ বোলে সম্ৰাজ্ঞীসকলৰ বাবে বা বিহুৱতীসকলৰ বাবে যদি এনেকৈ প্ৰশ্নখিনি যদি আমালৈ আগবঢ়াই দিয়ে, তেনেহ'লে বহুত সহায় হ'ব। সেইটোকে মই ক'বলৈ বিচাৰিছোঁ। বাকী আকৌ এবাৰ ক্ষমা প্ৰাৰ্থী মই সেইসকল লোকৰ আগত যিসকলে খুব আশা কৰিছিলে এই বছৰ হওক বা প্ৰত্যেক বছৰে আশা কৰে যে মই সম্ৰাজ্ঞী হ'ম, কিন্তু সেয়াই নোৱাৰিলোঁ হ'বলৈ। একো নাই, আপোনালোকৰ মাজত সদায় থাকিম, সদায় কৰ্ম কৰি যাম আৰু সদায় নাচি যাম যেতিয়ালৈকে পাৰোঁ। মোৰ সেইখিনিয়ে ক'বলগীয়া। বাকী এতিয়া লাইভত বহুতে কমেণ্ট কৰিছে, এতিয়াও বহুতে কৈছে যে হ'ব লাগিব, যে সম্ৰাজ্ঞী দিন হ'ব লাগিব, আকৌ আহিবা। কিন্তু ক্ষমা কৰিব, অহা বছৰৰ পৰা লতাশিল বিহু মঞ্চত মোক আপোনালোকে অংশগ্ৰহণ কৰা নেদেখে। কাৰণ সঁচাকৈ মই অহা বছৰৰ পৰা প্ৰতিযোগিতা মঞ্চত অংশগ্ৰহণ নকৰোঁ। সেয়া ৰাজহুৱাকৈ মই আজি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ। সেইখিনিয়ে কথা। কথাখিনি কওঁতে যদি ক'ৰবাত ভুল গুটি ৰখি গৈছে, আপোনালোকৰ ছোৱালী হিচাপে মোক ক্ষমা কৰিব। কাৰণ মোৰ ইমানখিনি কথা কোৱাৰ যোগ্য আছে নাই মই নাজানো, আৰু মই কথা ইমান ক'বও নাজানো ভালকৈ। সেইখিনি কথা ক'বলৈ আচলতে মই লাইভটো আহিলোঁ। বাকী আশীৰ্বাদ কৰি যাব। আপোনালোকৰ আশীৰ্বাদ মৰমৰ বাবে মই যিমানখিনি কৰিব লাগে সিমানখিনি সদায় কৰি যাম। ধন্যবাদ।